বিটিচিৰ 15টাকে ধৰি প্ৰায় 26টা বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ইউপিপিএল। বড়োভূমিত পুনৰ শান্তি সম্প্ৰীতি বিঘ্নিত হোৱা বিষয়টোৱে নিৰ্বাচনৰ প্ৰধান ইস্যু হ'ব বুলি ক'লে ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৱে। নিৰ্বাচনৰ অধিসূচনাৰ পিছতেই বিজেপিৰ মিত্ৰতা অন্ত পৰাৰ সম্ভাৱনা বুলিও উল্লেখ কৰে ইউপিপিএলৰ নেতাগৰাকী। বিপিএফে সদায় কনফিউজনৰ ৰাজনীতি কৰে বুলি কৈ হাগ্ৰামা মহিলাৰীকো কটাক্ষ প্ৰমোদ বড়োৰ। তদুপৰি এছআৰৰ জৰিয়তে যাতে কোনো নিৰীহ লোক হাৰাশাস্তিৰ সন্মুখীন নহয় সেই সন্দৰ্ভতো মন্তব্য আগবঢ়ালে ইউপিপিএল প্ৰধানগৰাকীয়ে। পলিটিক্স কৰা মানুহবিলাক সদায় নিৰ্বাচনটো মনত ৰাখিয়ে কৰে। তো ইউপিপিএল আমিও আগন্তুক যি 2026 এছেম্বলি ইলেকশ্যন আহি আছে ইয়াৰ কাৰণে দলীয়ভাৱে যিখিনি প্ৰস্তুতি চলাব লাগে ইয়াত পিছই থকা নাই আমি কৰি আছোঁ। ইউপিপিএলৰ যিটো ভোট আমি যিখিনি পাই আছোঁ, ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মেণ্ডেট সেইটো কমি যোৱা নাই। ইলেকশ্যনত আমি জিকা নাই, এইটো এটা বেলেগ কাৰণ হ'ল আৰু তাত প্ৰায় 6% ভোটৰ ইফাল সিফাল হৈ গ'ল, কিন্তু ইউপিপিএলৰ ভোট কমি যোৱা নাই। এতিয়ালৈকে আমাৰ এলায়েন্স আছে আৰু কেন্দ্ৰতো আছে, ৰাজ্যতো আছে। ইলেকশ্যন ঘোষণা কৰাৰ লগে লগে ইয়াত মানে এই এলায়েন্সটো যিটো চলি আছিলে ইয়াৰ অন্ত পৰিব। তো এইখিনি সময়ৰ মাজত আমি চিন্তা কৰি আছোঁ যে যিটো আমাৰ অসমৰ 4.3 কোটি ৰাইজৰ কাৰণে ভাল হ'ব, যিটো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে ভাল হ'ব, সেইটোকে আমি সিদ্ধান্ত ল'ম। PFতো মাজে মাজে দুটা কৈ আছে। কোনোবা এজনে কয় আমি নাই এলায়েন্সত, কোনোবা এজনে কয় আমি আছোঁ এলায়েন্সত। তো সেইকাৰণে এতিয়া ৰাইজে কনফিউজ হৈ আছে আৰু তেখেতসকলে সেই কনফিউজিং ৰাজনীতি কৰে। ইউপিপিএল এনেকৈ কনফিউজিং ৰাজনীতি নকৰে, আমাৰ ক্লিয়াৰ কাট। আমি যিটো কৰিম ৰাইজক কৈয়ে কৰিম। তো এটা কথা ৰাজনীতিৰ কাৰণে ৰাতিপুৱা এটা কথা কয়, গধূলি এটা কথা কয়। তো সেই কথাবিলাক সমাজক কিমান মানে ছাপৰ্ট কৰে যে ইয়াত এছআৰত সকলোৱে জানে সেইটোতো ইলেকশ্যন কমিশ্যনৰ এটা প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটোক লৈ পেলাই কোনোবা কৈছে আমি একদম চুইচ টিপাৰ নিচিনা, ৰিম'ট কণ্ট্ৰল নিচিনা বন্ধ কৰি দিম, খুলি দিম, সেইটোতো নহয়। ইয়াত আমাৰ এটাই কথা চিয়'ৰ হ'ব লাগে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো ৰাখিব পৰা এটা প্ৰক্ৰিয়া নহয়। যদি ইয়াত কিবা আন্দোলন হৈছে, ইয়াত কিবা চিভিল ৱাৰ হৈছে, মণিপুৰৰ নিচিনা ঘটনা হৈছে, তেতিয়া নিৰ্বাচন ৰখি যাব। কিন্তু নিৰ্বাচন বা ইলেকশ্যনৰ প্ৰক্ৰিয়াটোতো কোনো ধৰি ৰাখিব নোৱাৰে, এইটো 5 বছৰত হ'বই। তাত কি কাম হৈছে, কাৰ ভাল হৈছে, বেয়া হৈছে, এই কথাটো ক'ব লাগিব। এছআৰৰ দ্বাৰা কোনো নিৰীহ মানুহ হাৰাশাস্তি হ'ব নালাগে। কোনো জেনুইন আমাৰ ভাৰতৰ নাগৰিকে ভোটাধিকাৰৰ পৰা বাদ পৰিব নালাগে, সেইটো মৌলিক অধিকাৰ হয়। ইউপিপিএলে স্পষ্ট কৈছোঁ যে এছআৰৰ নামত কোনো এজন ব্যক্তি যি জাতি, যি ধৰ্ম, যি ভাষাৰে হওক, কোনো যাতে 18 বছৰৰ ওপৰৰ মানুহ যোনে ভোট দিবলৈ বয়স হৈছে তাৰ নাম কাটা নাযায়।